माननीय प्रधानमंत्री जी माननीय प्रधानमंत्री महोदय नमस्कार मैं हायदराबादर रांगाराद्री जवाहर नवोदय विद्यालयर नवम श्रेणी छात्री अक्षरा सिरी महोदय मोर प्रश्न हल बहुभाषा शिकिबोलै आमी की करा उचित এই বিষয়ে আপোনাৰ পৰামৰ্শ বিচাৰো ধন্যবাদ आपकी मार्गदर्शन चाहती हूँ धन्यवाद श्रीमान धन्यवाद अक्षरा माननीय प्रधानमंत्री महोदय भोपाলৰ ছাত্ৰী ঋতিকা গুৰেও একেধৰণৰেই এটা প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছে ঋতিকা তুমি তোমাৰ প্ৰশ্নটো সোধা कृपया अपना प्रश्न पूछें आदरणीय प्रधानमंत्री जी नमस्कार प्रधानमंत्री महोदय मैं मध्य प्रदेशर राजधानी भोपाলৰ सुभाष स्कूल फर एक्सेलेंसर द्वादश श्रेणी छात्री আপোনাৰ প্ৰতি মোৰ প্ৰশ্ন হল আমি কেনেকৈ অধিক ভাষা শিকিব পাৰো আৰু এই শিক্ষণ কিয় প্ৰয়োজনীয় ধন্যবাদ कि हम अधिक से अधिक भाषाएं कैसे सीख सकते हैं और ये क्यों जरूरी है धन्यवाद धन्यवाद ঋতিকা प्रधानमंत्री महोदय अक्षरा और ঋতিকাক বহু ভাষা শিকিব পৰা দক্ষতা আহৰণৰ বাবে পথ প্ৰদৰ্শন কৰক इस समय की आवश्यकता है माननीय प्रधानमंत्री जी बहुत ही अच्छा सवाल पूछा आपने তোমালোকে বহুত ভাল প্ৰশ্ন সুধিছা মই আৰম্ভণিতে কৈছিলোঁ যে আনৰ কামৰ পৰিৱৰ্তে পঢ়া শুনাত গুৰুত্ব দিয়া কিন্তু এইটো এনে এটা প্ৰশ্ন যাৰ বাবে আপুনি অলপ বহিৰ্মুখী হ'ব লাগিব কিছু এক্সট্ৰোভাৰ্ট হোৱা খুবেই জৰুৰী এই কথা এইকাৰণেই কৈছোঁ কাৰণ ভাৰত এখন বৈচিত্ৰ্যপূৰ্ণ দেশ भारत विविधताओं से भरा हुआ देश है আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ দেশত কেইবাশ ভাষা আছে হাজাৰৰো অধিক দোৱান আছে এই সমৃদ্ধিৰ বাবে আমি গৌৰৱ কৰিব পাৰোঁ আপুনি হয়তো লক্ষ্য কৰিছে যে আমি যেতিয়া কোনো বিদেশীক লগ পাওঁ আৰু তেওঁ গম পায় যে আমি ভাৰতৰ তেতিয়া তেওঁ ভাৰতৰ বিষয়ে অলপ জানিলে আমাক नमस्ते को इंडिया के हैं तो आपने देखा होगा कि थोड़ा सा भी वो भारत से परिचित होगा तो आपको नमस्ते करेगा नमस्ते बोलेगा তেওঁৰ উচ্চাৰণ বেলেগ হ'ব পাৰে কিন্তু তেওঁ তেনেকৈয়ে ক'ব যেতিয়াই তেওঁ তেনেকৈ কয় আমাৰ কাণ দুখন সচেতন হৈ পৰে প্ৰথমতে এক নিজা নিজা ভাৱ অনুভূত হ'বলৈ ধৰে এই যে বিদেশী মানুহজনে নমস্তে বুলি ক'লে অৰ্থাৎ ইয়াৰ পৰা বুজিব পাৰি যে যোগাযোগৰ শক্তি কিমান শক্তিশালী আপুনি ইমান বিশাল দেশত বাস কৰে আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি তবলা বাঁহী চিটাৰ বা পিয়ানো শিকাক চখ বুলি ভাবিব পাৰে তেতে চুবুৰীয়া ৰাজ্যৰ এটা বা দুটা ভাষা শিকাৰ কথাও ভাবিব পাৰে আমি যেতিয়া কোনো ভাষা শিকো তেতিয়া আমি কেৱল থলুৱা ভাষীসকলৰ লগত কথা পাতিবলৈ কিছুমান বাক্য শিকি লোৱাই নহয় ভাষা শিক্ষণৰ জৰিয়তে ভাষা অভিজ্ঞতাৰ সাৰমৰ্মও আমি গ্ৰহণ কৰোঁ প্ৰতিটো ভাষাৰ প্ৰকাশ হাজাৰ হাজাৰ বছৰৰ এক অবিৰত অখণ্ড অবিৰত প্ৰবাহৰ ফল एक एक भाषा की जब अभिव्यक्ति होना शुरू होती है ना तो उसके पीछे हजारों साल की ভাষাটো সেই সম্প্ৰদায়ৰ অভিজ্ঞতা আৰু উত্থান পতন আছে अनुभव की धारा होती है उतार चढ़ाव की धारा होती है संकटों का सामना करते हुए निकली সংকটৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাই যেতিয়া সংস্কৃতিক প্ৰভাৱিত কৰে তেতিয়া ই অভিব্যক্তিৰ ৰূপ গ্ৰহণ কৰে আমি যেতিয়া এটা ভাষা শিকোঁ তেতিয়া সেই ভাষা সংস্কৃতিৰ হাজাৰ হাজাৰ বছৰ ইতিহাসৰ দুৱাৰ আমাৰ সন্মুখত খোল খায় সেইবাবে আমি আন এটা ভাষা শিকিব লাগে 2000 বছৰ পুৰণি কোনো শিলালিপি বা কীৰ্তিচিহ্ন দেখিলে আমি গৌৰৱ অনুভৱ কৰোঁ যে 2000 বছৰৰ আগতেও আমাৰ পূৰ্বপুৰুষসকল ইমান উন্নত আছিল কওকচোন দেশৰ প্ৰতিজন নাগৰিকে
বিশ্বৰ আটাইতকৈ পুৰণি ভাষা কেৱল হিন্দুস্তানৰে নহয়, সমগ্ৰ পৃথিৱীৰে পুৰাতন ভাষা যিখন দেশত আছে সেইখন দেশে গৌৰৱ কৰিব লাগে নে নালাগে? अरे भाई 2000 साल पहले का ये व्यवस्था है, कितना बढ़िया बनाया है, हमारे पूर्वजों को कितना ज्ञान होगा। अब मुझे बताइए, दुनिया की सबसे पुरातन भाषा, दुनिया की सबसे पुरातन, सिर्फ हिंदुस्तान की नहीं, दुनिया की सबसे पुरातन भाषा जिस देश के पास हो उस देश को गर्व होना चाहिए कि नहीं होना चाहिए? আমি বুকু ফুলাই বিশ্ববাসীক কোৱা উচিত হয়নে নহয় যে পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱন্ত ভাষাটো আমাৰ দেশতে আছে? আপুনি নিশ্চয় জানে যে আমাৰ তামিল ভাষা পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱন্ত ভাষা। सबसे पुरानी भाषा है पूरी दुनिया की। इतनी बड़ी গোটেই পৃথিৱীত ইমান বৃহৎ সম্পদ কোনখন দেশত আছে? इतना बड़ा गौरव देश के पास है, हम सीना तान ইমান ডাঙৰ গৌৰৱ এইখন দেশত আছে যে আমি বুকু ফিন্দাই কিন্তু পৃথিৱীক নকওঁ। तो मैंने जानबूझकर कुछ तमिल बातें बताई। যোৱাবাৰ ৰাষ্ট্ৰসংঘক সম্বোধন কৰাৰ সময়ত মই ইচ্ছাকৃতভাৱে কিছুমান তামিল শব্দ কৈছিলোঁ। दुनिया की श्रेष्ठ भाषा, दुनिया की सबसे पुरानी भाषा ये मेरे देश की है। বিশ্ববাসীক ক'বলৈ যে তামিল ভাষা বিশ্বৰ অন্যতম পুৰণি আৰু শ্ৰেষ্ঠ ভাষা, আৰু মই ভাৰতীয় হিচাপে ইয়াৰ বাবে গৌৰৱান্বিত। আজি উত্তৰ ভাৰতীয় মানুহে ধোচা, সম্বৰ, বৰা এই দক্ষিণ ভাৰতীয় ব্যঞ্জনবোৰ অতি আনন্দেৰে খায়। খায়নে নাখায়? সম্বৰ আৰামেৰে খায়নে নাখায়? খাই থাকোঁতেতো উত্তৰ বা দক্ষিণৰ বাছ বিচাৰ নকৰে। আকৌ দক্ষিণ ভাৰতলৈ গ'লে দেখিব যে উত্তৰ ভাৰতৰ দৰে তাতো পৰঠা, চব্জি বা পুৰি চব্জি পোৱা যায়, আৰু দক্ষিণ ভাৰতীয় মানুহেও সেয়া বৰ মজাৰে খায়। কোনো চাপ নাথাকে, কোনো বাধা নাথাকে। জীৱন যিমানেই সহজ হয়, নিজৰ মাতৃভাষাৰ লগতে দেশৰ আন যিকোনো একোটা ভাষা শিকিবলৈ চেষ্টা কৰা উচিত। আপুনি চাবচোন, খুব ভাল লাগিব। সেই ভাষা কোৱা মানুহ এজনক যেতিয়াই লগ পায়, তাৰ ভাষাত যদি দুটা বাক্যও ক'ব পাৰে, তেতিয়া দেখিব যে তেওঁ আপোনাক কিমান আপোন বুলি ভাবিব। গতিকে ভাষাক বোজা বুলি নাভাবিব। মোৰ মনত আছে, বহু বছৰ আগতে সমাজ সেৱা কৰি থাকোঁতে আহমেদাবাদৰ শ্ৰমিক শ্ৰেণীৰ পৰিয়ালৰ এটি শিশুৰ লগত কথা পাতিছিলোঁ। মই সিহঁতৰ লগত খাই আছিলোঁ। দেখিলোঁ কণমানিজনীয়ে বহু ভাষাত কথা পাতিছে। সেই কলনীৰ এটা শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত এনে এগৰাকী বহুভাষিক ছোৱালী দেখি আচৰিত হৈছিলোঁ। পিছত শুনিলোঁ মাকজনী কেৰালাৰ আছিল আৰু দেউতাক আছিল বঙালী। গোটেই এলেকাটো বহুভাষী লোকৰ আশ্ৰয়স্থল হোৱা বাবে ইঘৰে সিঘৰৰ সৈতে হিন্দীতে কথা বতৰা পাতিছিল। কাষতে আকৌ এঘৰ মাৰাঠী পৰিয়াল আছিল, আৰু ছোৱালীজনীয়ে গুজৰাটী মাধ্যমৰ স্কুল এখনত পঢ়িছিল। মই আচৰিত হৈ গৈছিলোঁ। সেই ৭-৮ বছৰীয়া ছোৱালীজনীয়ে সাৱলীলভাৱে বাংলা, মাৰাঠী, মালায়ালম আৰু হিন্দী ইমান খৰকৈ ক'ব ধৰিছিল যে কি ক'ম। অৰ্থাৎ চেষ্টা কৰিলে যিকোনো বয়সতে এই প্ৰতিভাৰ বিকাশ সম্ভৱ হয়। এইবাৰ স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ চৌহদৰ পৰা দিয়া ভাষণত এই পৰম্পৰাক মনত ৰাখি ৫টা জীৱন সংকল্পৰ কথা কৈছিলোঁ। আমি আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা উচিত। আমাৰ প্ৰত্যেকে আমাৰ পূৰ্বপুৰুষে দিয়া ভাষা, ভাৰতৰ প্ৰতিটো ভাষাক লৈ গৌৰৱ কৰা উচিত। আপোনালোকক অশেষ ধন্যবাদ। हमें गर्व होना चाहिए कि हमारे पूर्वजों ने ऐसी भाषा हमें दी है। ये हर हिंदुस्तानी को गर्व होना चाहिए, हर भाषा पे गर्व होना चाहिए।
बहुत बहुत धन्यवाद।